হেল্ল' নমস্কাৰ বিদ্যা কোচিং কিতাপৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ MCQ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি তিনটা অলৰেডি সফল মানে শেষ কৰিলো আজি আমাৰ কি হ'ব সফল নাম্বাৰ 4 ঠিক আছে সো আমি এই টপিকটো কি কৰিম কালিৰ পৰা আমাৰ ফাৰ্ষ্টৰ পৰা আমি কি এটা টপিক লৈ পেলাই আলোচনা কৰি আহিছো সো আজি আমাৰ কি হ'ব সফল 4ত আমি জিন পিয়াজেটৰ থিয়ৰিটো আৰম্ভ কৰিব লৈছো ঠিক আছে সো এই থিয়ৰিটো আন্ডাৰ যিখিনি MCQ যাব তাৰে আমি আজি এটা পাৰ্ট আগবঢ়াইছো ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকক লৈ আহিছো ফাৰ্স্ট কোৱেশ্চনটো আপুনি লওক লৈ পেলাই কমেন্টত মোক দি লওক আপোনাক 5 সেকেন্ড টাইম এটা দিছো তাৰ পৰা মই এই থিয়ৰিটো ইয়াৰ কোনটো অপচন হ'ব মই আপোনাক কৈ আছো ঠিক আছে সো শুদ্ধ আনসাৰ কি হ'ব ইয়াৰ কি আছে প্ৰশ্নটো four distinct stages of children's intellectual development are identified okay four distinct stages চাৰিটা কি হ'ব তোমাৰ বিকাশৰ পৃথক স্তৰ ঠিক আছে সো ডেভেলপমেন্টৰ চিলড্ৰেনৰ কি ইন্টেলেকচুৱেল মানে কি ইন্টেলেকচুৱেল মানে বৌদ্ধিক হয় না ইন্টেলেকচুৱেল আৰু তোমাৰ বৌদ্ধিক মানে কগনিটিভ সেম হয় নে হয় স্যাৰ কগনিটিভ থিয়ৰি ওকে কগনিটিভ সো একো ভয় খাব নালাগে যে এই থিয়ৰিটো কেতিয়াবা কগনিটিভ নিদি পেলা ইন্টেলেকচুৱেল দিব পাৰে ঠিক আছে সো কগনিটিভ মানে বৌদ্ধিক ঠিক আছে আৰু তোমাৰ কি হ'ব আৰু তোমাৰ ইন্টেলেকচুৱেল মানে বৌদ্ধিক ঠিক আছে সো দুইটা একেটা থিয়ৰিক ৰিপ্ৰেজেন্ট কৰে যেটো তোমাৰ প্ৰপোজ কৰিছিলে কোনে কনস্ট্ৰাকটিভিজম তাৰ নাম কি ফাদাৰ অফ কনস্ট্ৰাকটিভিজম কোন হয় ফাদাৰ অফ কনস্ট্ৰাকটিভিজম ফাদাৰ অফ কনস্ট্ৰাকটিভিজম কোন হ'ব জিন পিয়াজেট ঠিক আছে নে জিন পিয়াজেটৰ ঠিক আছে এই থিয়ৰিটো তেওঁ দিছে সো কৈছে যে শিশুৰ বৌদ্ধিক মানে জ্ঞানৰ ঠিক আছে জ্ঞানৰ বিকাশৰ এটা কি হয় স্তৰ হয় ঠিক আছে মানে কি হয় ষ্টেজ হয় ওকে এই ষ্টেজ গিটা কথাটো কি কৈছে এতিয়া are identified by so intellectual থিয়ৰিটো দিয়া মানুহজনৰ নাম কি হ'ব ফাদাৰ তেওঁ কোন হ'ব জিন পিয়াজেট সো অপচন নাম্বাৰ কি হ'ব সি অপচন কাৰেক্ট হৈ যাব এই কোৱেশ্চনটোৰ কাৰণে ডান ওকে next question in a context of language development which of the following areas was underestimated by Piaget so কৈছে যে পিয়াজেটৰ দ্বাৰা ভাষা শিকনৰ ক্ষেত্ৰত তলৰ কোনটোক নেগলেক্ট কৰা হৈছিল বা আন্ডাৰএস্টিমেট কৰা হৈছিল বা অৱমূল্যায়ন বা গুৰুত্ব কম দিছিলে তেওঁ গুৰুত্ব নিদিছিলে ঠিক আছে ওকে কৈছে যে ইন দা কনটেক্সট অফ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ভাষাৰ বিকাশৰ সন্দৰ্ভত পিয়াজেটৰ দ্বাৰা কোনটো টপিকত কি কৰা হৈছিল তোমাৰ অলপ কমকে মানে কি দিছিলে তোমাৰ মূল্যায়ন কৰিছিল বা অৱমূল্যায়ন কৰিছিল ঠিক আছে সো হেৰিডিটি সোশ্যাল ইন্টাৰেকশন তোমাৰ কিও ইগোসেন্ট্ৰিক স্পিচ নে এক্টিভ কনস্ট্ৰাকশন বাই দা চাইল্ড সো 5 সেকেন্ড টাইম এটালে আপুনি অপচনটো লিখি দিয়ক আমাৰ কমেন্টত লিখি দিয়ক যদি আপুনি আমাৰ কমেন্ট দিলে কমেন্ট দিবলৈ বেয়া পায় তেতিয়া আপুনি কপিতে লিখি ৰাখক ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ কি হ'ব সোশ্যাল ইন্টাৰেকশন ঠিক আছে সোশ্যাল ইন্টাৰেকশনক তেওঁ বহুত বেছি গুৰুত্ব দিয়া নাছিলে তাৰ কাৰণটো কি সোশ্যাল ইন্টাৰেকশনক গুৰুত্ব দিয়া কাৰণ কি তেওঁ মতে কি জানেনে তেওঁ মতে প্ৰথমে আহিব লাগিব নলেজ ঠিক আছে বাট তাৰ মতে আহিব প্ৰথমতে ডেভেলপমেন্ট ফাৰ্স্টত হ'ব লাগিব তাৰপৰ তোমাৰ ডেভেলপমেন্টে তোমাক কি নিব ল্যাঙ্গুৱেজ শিকাব ঠিক আছে ল্যাঙ্গুৱেজ শিকাব ঠিক আছে ওকে কি হ'ব তোমাৰ ল্যাঙ্গুৱেজ শিকাব ডান সো এটা কথাটো কি হ'ব তোমাৰ এটা কথাটো যে সোশ্যাল ইন্টাৰেকশন হিমান দৰকাৰ নাই প্ৰথমে আমি কি বলে আমি ইন্টেলেকচুৱেল হ'বলৈ বৌদ্ধিক হ'ব লাগে ঠিক আছে আমি নলেজ একুৱায়াৰ কৰিব লাগে সো নলেজ যেতিয়া একুৱায়াৰ হৈ যাব তেতিয়া আমাৰ কি হ'ব নিজে আমাৰ কি হ'ব ল্যাঙ্গুৱেজ ডেভেলপ হ'ব সো সোশ্যাল ইন্টাৰেকশনক তেওঁ বেছি গুৰুত্ব দিয়া নাই ঠিক আছে সো সোশ্যাল লাৰ্নিং থিয়ৰি তেওঁ প্ৰপোজ কৰাই নাই ঠিক আছে সো কি হ'ব এইটো অপচন নাম্বাৰ বি will be correct for this question ঠিক আছে কি হ'ব সোশ্যাল ইন্টাৰেকশন next question চাব fitting new information into existing schemas is known as কৈছে যে ফিটিং কৰিবলৈ কি বিদ্যমান আঁচনিবোৰ নতুন তথ্য খাপ খোৱাটো লোৱা হয় কি হয় চোৱা সো স্কেমা মানে কৈছে মই এটা কি এটা থিংকিং ফ্ৰেম হয় কি হয় এটা স্যাৰ থিংকিং ফ্ৰেম হয় বা এটা তুমি যি ধৰণে তুমি চিন্তা কৰা ঠিক আছে যি ধৰণে তুমি চিন্তা কৰা যি ধৰণে তুমি ৰিজনিং দিয়া ঠিক আছে সেইটো তোমাক স্কেমা বুলি কয় বা এটা আগৰ এটা তোমাৰ কি হয় তুমি আগতে গেইন কৰি থোৱা এটা নলেজ হয় বা ইনফৰমেশন হয় ওকে সো ইনফৰমেশন কেতিয়াও ইনফৰমেশনস নহয় ঠিক আছে ইনফৰমেশন হবা ইনফৰমেশনে হ'ব এই প্লুৰেল ইনফৰমেশনস নহয় ডান সো ইনফৰমেশন এটা নতুন ইনফৰমেশন এটা কি হ'ব তোমাৰ পুৰণা ইনফৰমেশন এটা লগত লগাই পেলাই থিংকিং কৰাটো বা মানে এটা নতুন এটা ধৰা তুমি এটা আজি কি পঢ়িলা তুমি আগতে পঢ়িছিলা যে 1 + 1 = 2 তুমি এটো জানা তুমি আজি শিকিলা যে 11 + 11 কৰিলে বোলে 22 হয় ঠিক আছে সো তুমি আজি শিকিলা হয়নে ওকে সো এটা কি হ'ব তোমাৰ এই পুৰণা কনসেপ্টৰ লগত তোমাৰ নতুন কনসেপ্ট জয়েন কৰিলা এটো কি বুলি কোৱা হয় এই কন্ডিশনটো কি বুলি কোৱা হয় এই কন্ডিশনটো স্যাৰ এছিমিলেশন বুলি কোৱা হয় কি বুলি কোৱা এছিমিলেশন বুলি কোৱা হয় ওকে এছিমিলেশন বুলি কোৱা হয় যদি কোনোবা বায়োলজি পঢ়া ষ্টুডেন্টে চাই আছে মোক কমেন্টত লাগিব যে এছিমিলেশন মানে কি assimilation is the correct answer so next question according to Piaget's theory children learn by so Piaget's theory মতে শিশু এটাই কি দৰে শিকে
পিয়াজেটৰ থিয়ৰী মতে শিশু এটাই কিদৰে শিকে মই বাৰে বাৰে পাছফালে গৈ আছো কাৰণ আজি আমাৰ চাৰ্জটো কম আছে সো মই চাই দেখিব লগা হৈছে According to Piaget's theory, children learn by so Piaget's মতে শিশু এটাই কিদৰে শিকে memorizing information by paying due attention of the society ne scaffolding provided by more able members ne process of adaptation ne changing their behavior so memorizing information মানে কি বাৰে বাৰে একেটা কথা তুমি কোৱা ৰিপিট কৰা বা ৰিকল কৰা ঠিক আছে ৰিপিট কৰা বা ৰিকল কৰা তোমাৰ কি হ'ব memorizing okay তাবা তোমাৰ scaffolding দিয়া তাবা কৈছে যে শিশু এটাই যদি কিবা এটা কাম কৰিব নোৱাৰে সমাজৰ তেওঁতকে বেছি জনা MKO ঠিক আছে তেওঁতকে বেছি জনা এজন যে তেওঁক প্ৰভাইড কৰিব কি সাপোৰ্ট প্ৰভাইড কৰিব মানে স্কেপফোল্ড কৰিব হনে সো তেতিয়া শিকে নেকি নে process of adaptation so process of adaptation is the correct answer for this question ঠিক আছে অপচন নাম্বার সি এর কারণে কি হ'ব কারেক্ট হ'ব কি হ'ব process of adaptation Next question. Retrieving hidden object is evidence that infants have begun to master which of the following cognitive function? কৈছে যে এটা লুকুৱাই থোৱা বস্তু যেতিয়া শিশু এটাই বিচাৰি পায় সো এটো তেওঁলোকক কি এটা মানে কোনটো প্ৰমাণ সো তলৰ দিয়া টাৰ্ম কিটা ভিতৰত কোনটো প্ৰমাণ কৰে যে এটা লুকুৱাই থোৱা বস্তু যেতিয়া এটা শিশুৱে কি কৰে তোমাৰ চিনি পাই যায় ঠিক আছে সো ধৰিলে মই যেতিয়া ইয়াৰ থিয়ৰিটো পঢ়াইছিলো ঠিক আছে জিন পিয়াজেটৰ মই কগনিটিভ ডেভেলপমেন্ট থিয়ৰিটা পঢ়াইছিলো মই কৈছিলো আপোনালোকক যে গাড়ী চাবি এটা বা কিবা এটা বস্তু লুকুৱাই থওঁ যদি আমি ঠিক আছে সো সেই বস্তুৰ অৱস্থান তেওঁলোকে গম পাই যায় হয়নে সো মানে তেওঁলোকে জানে যে আচ্ছা এইটো বস্তু মোক লাগে মই আগত লৈছিলো হয়নে তেওঁলোকে মনত থাকি ফিক্স এটা পজিশন এটা তাত ক্ৰিয়েট হৈ যায় হয়নে সো এখানে অপচন কি হ'ব তোমাৰ প্ৰবলেম সলভিং নহয় গম পাবই লাগে ডাইৰেক্ট অপচন চাই পেলাই ৰিকোয়েশন কৰিব পাৰা যে এক্সপেৰিমেন্টেশন টো নহয় ইন্টাৰনেশনাল intentional behavior নহয় ঠিক আছে সো অবজেক্ট পার্মানেন্স কি হ'ব অপচন কি হ'ব অবজেক্ট পার্মানেন্স will be correct ঠিক আছে সো মই পঢ়ুৱা থিয়ৰিটোৰ লগত অলপ মিলিছে না সো থিয়ৰিটো বেছি ইম্পৰ্টেন্ট হে কাৰণে সো থিয়ৰি পাছত MCQ কোৱাটো বহুত বেছি দৰকাৰ নেক্সট কোৱেশ্চন object permanence হৈ গল next question the cognitive ability that comes in pre-operational period is কৈছে যে cognitive ability মানে সংজ্ঞানতা যেটো তোমাৰ সক্ষমতা হয়নে তুমি যেটা জ্ঞানৰ যেটো তোমাৰ সক্ষমতা ঠিক আছে বা জ্ঞানীয় ক্ষমতা that comes in pre-operational period is ঠিক আছে pre-operational period মানে পিৰিয়ডত যে তোমাৰ জ্ঞানীয় যে ক্ষমতাটো আহে সো এটা কি কৰিব পাৰে এটা শিশুৱে কি কৰিব পাৰে শিশুটোৱে ঠিক আছে সো প্ৰি অপাৰেশনাল কি হয় অপাৰেশনাল কি হয় মই কম আৰু অলপ পাছতে ইয়াৰ কাৰণে মই MCQ এটা বেলেগকে ৰাখিছো বাৰু সো এতিয়া নকম মই প্ৰি অপাৰেশনাল ষ্টেজৰ বিষয় ঠিক আছে সো প্ৰি অপাৰেশনাল পিৰিয়ডত কি কৰে গম পানে শিশু এটাই বেলেগৰ অপিনিয়ন লোৱা ঠিক হয় ঠিক আছে তো ইগোসেন্ট্ৰিক নহয় সেই সময়ত কি হয় ইগোসেন্ট্ৰিক নহয় ঠিক আছে এই ইগোসেন্ট্ৰিক মানে কি অকল তেৱে যেন হয় এই পৃথিৱীত অকল তেৱে মানুহ মানে সেই শিশুটোৱে মানুহ হয় যাতে বেলেগ কোনো মানুহ নহয় ঠিক আছে সো সেই ধৰণৰ ধাৰণাটো আতৰি যায় আতৰি পেলাই লাহেকে তোমাৰ কি হয় আদাৰ্সৰ অপিনিয়ন লবলৈ লয় আদাৰ্সে কোৱা কথাবিলাক কি কৰে মন দিবলৈ শুনিবলৈ লয় ঠিক আছে এটো তোমাৰ কি হ'ব প্ৰি অপাৰেশনাল পিৰিয়ডত পৰি যাব দেন ability to take others opinion next question which of the following stage তলৰ কোনটো স্তৰত stage মানে কি সাৰ স্তৰ সো তলৰ কোনটো স্তৰত are involved when infants think with their eyes ears and hands so কোনটো ষ্টেজত শিশু এটাই ভাবিব পাৰে কাৰ দ্বাৰা চকু ear and hand so এই গুটেই তিনিটা অবজেক্ট মানে প্ৰয়োগ কৰি গুটেই তিনিটা অৰ্গান প্ৰয়োগ কৰি পেলাই শিশু এটাই ভাবিব লাগে স্যাৰ শিশু এটাই ব্ৰেইনে ভাবিব সকলো সো এই তিনিটা বস্তু সো ভবাৰ লগতে এই তিনিটা ইউজ কৰিব কোনটো ষ্টেজত ভবাৰ লগতে এই তিনিটা কোনটো ষ্টেজত ইউজ কৰিব কমেন্টত দি পেলাই আমি আৰম্ভ কৰিছো ঠিক আছে ওকে চোৱা ইয়াত তোমাৰ আছে কংক্ৰিট অপাৰেশনাল ষ্টেজ প্ৰি অপাৰেশনাল ষ্টেজ আৰু সেন্সৰি মটৰ ষ্টেজ ঠিক আছে ইয়াত তোমাৰ আছে এটা ফৰ্মেল অপাৰেশনাল ষ্টেজ সো এই কোৱেশ্চনটোৰ কাৰণে আপুনি অপচন কি দিলে এই কোৱেশ্চনটোৰ কাৰণে আপুনি অপচন কি দিলে সেন্সৰি মটৰ ঠিক আছে ওকে সো সেন্সৰি মটৰ ষ্টেজত কি হয় সেন্সৰি মটৰ ষ্টেজ তোমাৰ কি হয় গম পোৱা নাই এটো তোমাৰ কি হ'ব জন্মৰ পৰা 2 বছৰ বয়সলৈকে থাকিব ঠিক আছে সেন্সৰি মটৰ 0 to 2 ইয়াৰ্ছ লৈকে থাকিব এই সময়তে শিশু এটা কি হয় তোমাৰ মোশন যিবিলাক হয় তোমাৰ হিখিনি একুৱায়াৰ কৰে ঠিক আছে তোমাৰ সেন্স অৰ্গান বিলাকে তোমাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয় যেনে তোমাৰ ইয়াৰ চকু আই ঠিক আছে হেন্ড মানে কি সো এই কোৱেশ্চনটোতে গম পাই যাব লাগে যে তুমি এই তিনটা কিয় দিয়া আছে তুমি এটো ভাবিব নালাগে যে স্যাৰ এটো অপচনটো চাই লৈ পেলাই আনসাৰটো উলিয়াইছে মানে কিবা কথা এটা চিন্তা কৰি পেলাই হেতু উলাই গল ear eye hand motion ঠিক আছে সো ear eye hand এইবিলাক দি পেলাই তেওঁলোক কি শিশুটোৱে চাবলৈ খোজে বা শুনিবলৈ হিয়াৰিং আৰম্ভ কৰে সেই সময় ঠিক আছে সো নতুন পৃথিৱীখন লাই পেলাই হিয়াৰিং কৰিবলৈ আৰম্ভ কৰে আই তোমাৰ বস্তুবিলাক চাবলৈ সক্ষম হয় আৰু হেণ্ড বিলাক তোমাৰ গ্ৰেস্পিং কিবা এটা বস্তু ধৰা ঠিক আছে পুলিং কিবা এটা বস্তু টনা ঠিক আছে কিবা এটা বস্তু টনা এইবিলাক কাম কি কৰে তেওঁ শিকিবলৈ আৰম্ভ কৰে শিশুটোৱে ঠিক আছে আৰু এইবিলাক তোমাৰ কি হয় এই দুটা তোমাৰ সি আৰু তোমাৰ কি হল চোৱা আৰু কি কোৱা হল চোৱা
তোমাৰ চাবলৈ ন চ' শুনিলে চালে চ' এইবিলাকৰ লগত তোমাৰ কি মচন আহি গ'ল ন চেঞ্চৰি মটৰ ঠিক আছে তো মানে মটৰ মানে পাই গ'লা তুমি যে কি চেঞ্চৰ লগতে মটৰ মানে কি তোমাৰ কাম কৰিবলৈ আৰম্ভ কৰিলে হাত ভৰিবিলাক লৰচৰ কৰিবলৈ আৰম্ভ কৰিছে গ্ৰেস্পিং আৰু পুলিং কৰা আৰম্ভ কৰিলে কেতিয়া ছাৰ চেঞ্চৰি মটৰ ষ্টেজত ঠিক আছে ওকে কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ কোনটো 1 2 3 4 5 6 7 8 9 10 11 ওকে 7 পৰা 11 বছৰ 7 পৰা 11 বছৰ বয়সৰ তোমাৰ কি হ'ব 7 পৰা 11 বছৰ যিটো বয়স হ'ব 7 to 11 years ঠিক আছে এই 7 to 11 yearsৰ যিসকল শিশু হ'ব সেইসকল তোমাৰ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত আহিব ঠিক আছে কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত আহিব ওকে সো তোমাৰ প্ৰি অপাৰেশ্যনেলটো গম পালাই 2 পৰা 6 7 বছৰ আৰু ফৰ্মেল অপাৰেশ্যনেল ফাইনেল ষ্টেজ হয় এইটো তোমাৰ কি হ'ব এইটো 7 বা 8ৰ পৰা তোমাৰ এডাল্টলৈকে ঠিক আছে 7 বা 8ৰ পৰা এডাল্টহুডলৈকে তোমাৰ কি হ'ব ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত ইনক্লুডেড হ'ব ঠিক আছে সো এই কোৱেশ্চনটোৰ কাৰণে আনসাৰ কি হ'ব যেতিয়া থিংক কৰিব শিশু এটাই চকু নাক আৰু হাত দি পেলাই কি কৰিব সেইটো তোমাৰ কি হ'ব ছাৰ সেন্সৰি মটৰ সো অপশনটো ভালদৰে ভিজিবিলিটি নাই হোৱা নেকি সো এইটো কি হ'ব আনসাৰ সেন্সৰি মটৰ ষ্টেজ ঠিক আছে ডান ওকে নেক্সট কোৱেশ্চন চোৱা According to Piaget theory, Piagetৰ তত্ত্ব অনুসৰি which one out of the following will not influence one's cognitive development কৈছে যে Piaget যে থিওৰিটো দিছিলে Piagetৰ থিওৰিটো আমি সকলোৱে চালোনে সকলোৱে চাইছিলোনে সৰবা মই আকৌ হাতটো গুচি গৈছিলে According to Piaget theory, which one of the following will not influence? So Piagetৰ থিওৰিত তলৰ কোনটোৱে জ্ঞানীয় বিকাশ বৃদ্ধি কৰাত বা জ্ঞানীয় বিকাশ কৰাত তলৰ কোনটো অৱদান নাই সো তলৰ কোনটো অৱদান নাই ঠিক আছে সো মই এইটোলৈ যোৱা আগত মই এবাৰ তোমাক কি দেখাব কৈছো মই কগনিটিভ ডেভেলপমেন্টৰ থিওৰিটো মই দেখাব খুজিছো ঠিক আছে এক সেকেন্ড শেষত কোন আছে এক সেকেন্ড ঠিক আছে যদি আমাৰ ইয়াত পিডিএফ টো अवेलेबल আছে দেখাম এটো আজি মই কি হ'ব পিয়াজেটৰ মতে তোমাৰ পিয়াজেট থিওৰিত আছে নে পিয়াজেট থিওৰি পিয়াজেট এটো এমসিকিউ হে ওলাইছে দেখোন মোৰ মতে থাকিব নালাগে পিয়াজেটৰ ষ্টৰী এক সেকেন্ড টাইম দিয়ক এক সেকেন্ড কৈ কিবা সেকেন্ডো গ'ল গৈ ফাইল নট ফাউন্ড ওকে ওয়েট আছে বাৰু মই পিএজেটৰ থিওৰিটো এবাৰ আপোনাক ৰিভাইজ কৰাই দিও এই চান্সতে যাতে কোনো পাহৰি নাযায় ওকে অকমান লেট হৈছে স্কিপ কৰি দিম বুলি ভাবিছে নেকি ৰব স্কিপ নকৰিব কৰিলেও উপায় নাই আৰু 1 মিনিট টা লাগিব মোক না 1 মিনিট নালাগে হৈ গল পাই গলো হা পিএজেট ক্লাছ 1 পিডিএফ পিএজেট ক্লাছ 1 পিডিএফ এটো মই কপি কৰি এক সেকেন্ড পিএজেটৰ ক্লাছ আহিলে না মই মানে হিটো ল্যাপটপৰ পৰা মই ইটো ল্যাপটপত আনি পেলাই পেস্ট কৰি লৈছো ইয়াক সো এতিয়া ই আহি যাব এতিয়া আহি যাব পিয়াজেট জিন পিয়াজেট কত গল এক সেকেন্ড আকৌ দেখোন নোলোৱা হৈ থাকিলে আচ্ছা কবাত দেখিছিলো ন পিয়াজেট এমসিকিউ पर्सनैलिटी वॉइस कहाँ गया पियाजत भाई पियाजत पालो ओके पियाजत आহি গল সাম আহি আছে না হেল্ল ওকে পিয়াজত থিওৰি আহি যোৱা ফটাফট স্কিন হোৱাইট আছে নেকি পিয়াজতৰ কত গল পিয়াজত ওকে পাছলৈ যাব ইয়াত আছে ওকে ইয়াতে ওলাব চোৱা এখন সিলেবাস হৈ গল তোমাৰ এডোলেসেন্সৰ টপিক খিনি এখিনি আছিল আমাৰ পিয়াজত নেকি এটো হিউম্যান ডেভেলপমেন্ট ওকে এডোলেসেন্স এটো পিয়াজত সাগে পিছলৈ ওলাব টাইম এনে ওয়েস্ট কৰিলো মই ইয়াতো পিয়াজত বুলি সেভ কৰা আছে ফাইলটো কিন্তু এটো পিয়াজত নহয় সৰি বাদ দিয়া আৰু নকওঁ আৰু হেতু দিয়া মই কাইলে ক্লাছত আকৌ এবাৰ পিয়াজত থিওৰি কৰি মই ৰিভিজন টা কৰি দিম হা সো এতিয়া আমি কোড আছিলো
এটা আমি কোৱেশ্চন লৈছিল ঠিক আছে সো according to Piaget theory which one of the so Piaget theory তোমাৰ কি আছিল তো ল্যাঙ্গুৱেজৰ গুৰুত্ব দিয়া নাছিল তো কি কৈ আছিল তো ল্যাঙ্গুৱেজৰ গুৰুত্ব দিয়া নাছিল যে ল্যাঙ্গুৱেজটো বুলে কি হ'ব ডেভেলপমেন্ট হ'ব আগতে কগনিটিভ ডেভেলপমেন্ট হ'ব সো যেতিয়া তোমাৰ ডেভেলপমেন্ট আহিব তোমাৰ যেতিয়া ডেভেলপমেন্ট হ'ব তেতিয়া বুলে কি হ'ব তোমাৰ কি হ'ব ল্যাঙ্গুৱেজ নিজে নিজে আহি যাব ঠিক আছে সো ল্যাঙ্গুৱেজ কি হ'ব নিজে নিজে আহি যাব ওকে ওকে কিন্তু ভাইগটস্কি মতে কি আছিল ভাইগটস্কি মতে কি দুটা কি ইন্ডিপেন্ডেন্ট হয় আৰু পাছত গৈ পেলাই কি ইন্টাৰমিক্সিং হৈ যায় according to Piaget children's thinking differ in from adult them which is that according to Piaget children thinking differs in এটা স্পেস হ'ব ঠিক আছে differs in of এটা স্পেস হ'ব from adult then in okay so দুটা স্পেস আছে ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ স্পেস দুটা বহিব সো আনসাৰ কি হ'ব জলদি ইয়াত স্পেস দুটা আছে আৰু আনসাৰ কি হ'ব yes according to Piaget children's thinking differ কি হ'ব kind of differ হ'ব ঠিক আছে শিশু এটা বেলেগ বেলেগ ধৰণে ভাবিব ওকে তেওঁলোক kind কি হ'ব বেলেগ বেলেগ ধৰণে ভাবিব তাৰ মানে kind মানে কি বিবিধ হয়নে বিবিধতা ভাবিব তেওঁলোক হয়নে কিন্তু আৰু তেওঁলোকৰ যি তোমাৰ কি হ'ব then in কি হ'ব তোমাৰ kind হৈ যাব তোমাৰ সেকেন্ড অপচন ঠিক আছে আৰু তোমাৰ কি হ'ব এটো কি হ'ব kind amount নহব তোমাৰ কি হ'ব amount ওকে amount kind হ'ব ঠিক আছে কিন্তু amount to adultৰ সমান সেম থাকিব ওকে from adults then তোমাৰ কি হ'ব কত গল amount সেম থাকিব children's thinking differ in amount from adults then in kind কিবা ভুল ভুল আহিছে মোৰ কোৱেশ্চনটো কিবা থাকি গল নেকি মই তো এবাৰ আগত চেক কৰি পেলাই দি আছো হা আগৰবাৰ চেক কৰি পেলাই মই তো আপলোড কৰি আছো বেছি ইয়াত মই চিন্তা কৰিবলৈ মন যোৱা নাই যদি হৈছিল মই এইলো দেই এটো okay a major difference between the perspective of Vygotsky and Piaget pertains to ঠিক আছে সো Vygotsky আৰু Piagetৰ পাৰ্থক্য কিটা কি কৈছে Vygotsky আৰু Piagetৰ চোৱা Vygotsky মানে কি আছিল Vygotsky আমি কালি কৰিলো হয়নে মানে সোশিয়ালৰ পৰা আহিব সোশিয়াল ইন্টাৰেকশন লাগিব হয়নে আৰু তোমাৰ Piagetৰ মতে কি আছিল কি হয় শিশু বিলাক বুলে কি হয় তোমাৰ নিজে এজন লিটল সায়েন্টিস্ট হয় কি হয় এজন কি হয় লিটল সায়েন্টিস্ট হয় ঠিক আছে লিটল সায়েন্টিস্ট হয় সো তেওঁলোকৰ প্ৰথমে কগনিটিভ ডেভেলপমেন্ট হ'ব তাৰ পৰা কি হ'ব ল্যাঙ্গুৱেজ আহিব ঠিক আছে সো ইয়াত যদি তোমাৰ ল্যাঙ্গুৱেজ শব্দটো আছে কোবা তেতিয়া হলে হি অপচনটো কাৰেক্ট হ'ব देयर ভিউজ এবাউট ল্যাঙ্গুৱেজ এন্ড থট ঠিক আছে তেওঁলোকৰ চিন্তা আৰু তোমাৰ ল্যাঙ্গুৱেজ ঠিক আছে সো তোমাৰ কি হ'ব চিন্তা আগত নহব ঠিক আছে সো প্ৰথমে থট আহিব লাগিব তাৰ পৰা ল্যাঙ্গুৱেজ আহিব লাগিব হয়নে তেওঁৰ মতে এটো হয় নাই সব বাকি হিজনৰ মতে হল যে তোমাৰ থট আৰু ল্যাঙ্গুৱেজ বুলে থট আৰু ল্যাঙ্গুৱেজ বুলে কি হয় তোমাৰ দুটা ইন্ডিপেন্ডেন্ট হয় ঠিক আছে দুটা ইন্ডিপেন্ডেন্ট হয় বুলে প্ৰথমে তাবা বুলে লাহে লাহে তো তোমাৰ কি হয় দুটা বুলে ইন্টাৰমিক্সিং হৈ যায় ঠিক আছে সো এটো তেওঁলোক কি হ'ব ডিফাৰ হ'ব ওকে সো আজি ক্লাস কিয় নকৰিলে মোক এজনে সুধি আছে যে আগবেলা সাইকেলৰ ক্লাস আপলোড নকৰিলে মই হস্পিটাল যাব লগা আছিল মানে খুৰা এডমিট হৈ আছে ঠিক আছে সো একাৰণে সোশিয়াল ডিউটিটো থাকে যে okay so the correct option ki hobo tumar option number D will be correct for this question their views about language and thought ঠিক আছে so APSC prelims er karone class arambho koru boli bhabisu jodi apnaloke konobai class koru boli bhabe mane first te moi youtube te didim ঠিক আছে 4-5টা ভিডিও যদি আপুনি ভাল পায় মোক জনাব তেতিয়া মই কন্টিনিউ কৰিম গুতে ক্লাস কিটা ঠিক আছে okay so কি hobo their views about language and thought okay the cognitive ability that comes in pre-operational period okay so pre-operational period ot oha cognitive tumar kaam gita ki hobo thik ase so hypothetic deduction ability for abstract thinking ability for goal direction ne ability to take another's opinion thik ase so etu question aha jon lagise mu ki hobo etu another's opinion hobo etu ki pre-operational stage hone next question in the context of language bhakhar khetrot which one of the following areas was underestimated by Piaget so to ami agar pohisilo niki okay so ki hobo social interaction okay social interaction so repeat hoise sage aji question aji kam kora moi sabole moi napalo mane ta ki korile so moi hunkale pdf to di diso which stage of Piaget cognitive development focuses on learning through sensory experience and motor action thik ase saba dei which stage of Piaget cognitive so Piaget cognitive development কোনটো স্টেজত ইউ সে ফোকাস অন লার্নিং থ্রু সো সেন্সরি এক্সপেরিয়েন্স রে শিকা কোনটো স্টেজ হয় মোটর আৰু তোমাৰ সেন্সরি এপ্লাই কৰি পেলাই সেন্স মানে সেন্স অর্গান বিতে সো সেন্স আৰু তোমাৰ কি হ'ব সেন্স প্লাস মোটর এপ্লাই কৰি পেলাই সো কগনিটিভ কোনটো স্টেজ হয় সো আমি আগতে গম পালো সেন্সরি মোটর স্টেজ হয় না সো সেন্সরি মোটর স্টেজতে কি হয় তোমাৰ সেন্স আৰু তোমাৰ কি মোটর এপ্লাই কৰা হয় সো সেন্সরি মোটর স্টেজ হ'ব next question at what stage do children typically develop the ability to think logically about concrete events ঠিক আছে সো এটা তোমার কি হ'ব
দৃঢ় ঘটনাৰ বিষয়ে যুক্তিসংগতভাৱে চিন্তা কৰা এবিলিটি সক্ষমতা শিশু এটাই কেতিয়া গেইন কৰে বা কেতিয়া লাভ কৰে মানে কোনটো ষ্টেজত ঠিক আছে তোমাৰ সেন্সৰি মটৰ নহব কাৰণ ইয়াত তোমাৰ সেন্স এপ্লাই কৰিব সেন্স প্লাস তোমাৰ কি হ'ব তোমাৰ হাত ভৰি লচক হ'ব তাৰমানে মটৰ হয়নে হাত ভৰি লচক মানে কি মটৰ প্ৰি অপাৰেশনাল তোমাৰ নহব ঠিক আছে তোমাৰ কি নহব কংক্ৰিট অপাৰেশনাল আৰু ফৰ্মেল ঠিক আছে সো তোমাৰ কি হ'ব আনসাৰ কংক্ৰিট তোমাৰ কি হ'ব এবিলিটি টু থিংক লজিক্যালি এন্ড কংক্ৰিট অফ ঠিক আছে সো কি হ'ব কংক্ৰিট অপাৰেশনাল হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন কংক্ৰিট অপাৰেশনাল মই এজ লিমিট তো মই দিছিলো ন অথনি ওকে আকৌ হেতু নকওঁ which term describe a child's inability to see a situation from another person perspective কৈছে যে কেতিয়া শিশু এটাই যি ধৰণে দেখে বস্তু এটা ঠিক আছে সেই বস্তুটো মানে মানে সিম্পলি ক'ব গলে ডাঙৰ মানুহ এজনে যি ধৰণে বস্তু এটা দেখে সো শিশু এটা সেই ধৰণে দেখে নে নেদেখে মানে বেলেগৰ পার্সপেক্টিভ বেলেগৰ অপিনিয়ন তেওঁ ল'ব বিচাৰে নে নিবিচাৰে সো যদি নিবিচাৰে কোনটো ষ্টেজত নিবিচাৰে ঠিক আছে ইনেবিলিটি ন তেতিয়াহ'লে নিবিচাৰে সো তাৰমানে অসক্ষমতা কাৰ মানে মোৰ অপিনিয়ন তুমি ল'ব নিবিচাৰা বা মই কিবা এটা বস্তু দেখি পেলাই মই ভাল লাগিছে যে তোমাৰ সেইটো দেখি পেলাই বেয়া লাগিছে হয়নে সো মোৰ বেয়া লগাটো বা মোৰ ভাল লগাটো তুমি চোৱা নাই কিন্তু তোমাৰ বেয়া লাগিছে তুমি সকল সেইটোহে জানা সো সেইটো কি হ'ব তোমাৰ ইগোসেন্ট্ৰিজম হয়নে ইগোসেন্ট্ৰিজম ওকে সো ইগো তোমাৰ আছে কি আছে তোমাৰ ইগো আছে ঠিক আছে ইগো আছে ওকে সো এটা মোক আকৌ এটা কথা পতকে মনত পৰিলে প্ৰাইভেট স্পিচ আৰু তোমাৰ ইগোসেন্ট্ৰিক স্পিচ এটা মই কালি পঢ়াইছিলো ওকে সো কমেন্টত দিব লাগিব যে প্ৰাইভেট স্পিচৰ কথা কৈছিলে কোনে আৰু ইগোসেন্ট্ৰিকৰ কথা কোনে কৈছিলে আৰু ইগোসেন্ট্ৰিকৰ কথা কোনে কৈছিলে এই দুটা মোক কমেন্টত দিব লাগিব দেন নেক্সট কোৱেশ্চন According to Piaget, which stage is characterized by the ability to think abstractly and reason hypothetically? So hypothetically, মানে যুক্তি দিয়া সামৰ্থ্য মানে কাল্পনিক ভাৱে হলেও আৰু তোমাৰ abstractly, ঠিক আছে? So ইমান বেছিকে ভাবিব পৰা কোনটো ষ্টেজত হৈ যায়? একেবাৰে শেষৰটো হ'ব স্যাৰ প্ৰি ফৰ্মেল অপাৰেশনাল হয়নে? সো তোমাৰ কি 11-12 বছৰ পৰা একেবাৰে এডাল্টলৈকে হয়নে? একেবাৰে এডাল্টলৈকে থাকিব ওকে? সো তোমাৰ কি ষ্টেজ হ'ব স্যাৰ ফৰ্মেল অপাৰেশনাল condition okay বা formal operational stage okay so গুটে stage জিন পিয়াজেট কমপ্লিট কৰা আছে so জিন পিয়াজেট থিওৰি বাই মহন্ত স্যাৰ মাই দিলে আপুনি গুটে থিওৰি তো ধুনিয়াকে চাবলৈ পাই যাব formal operational next question what is the process of incorporating new information into existing schema sir assimilation কি হ'ব এটো assimilation okay next question which of the following is not one Piaget's stage of cognitive development so Piaget's cognitive development tolo kunto stage নহয় sensory moto apuni kole hoy pre personal hoy boli kole formal ase so operative নহয় ki নহয় sir operative stage to নহয় then last question hobo sage eto naru ase what at what stage do children begin to develop object permanence so object permanence ketia develop kore mo comment lagibo eto object permanence ketia develop kore mo comment lagibo moi eto first ate mo pohalu je object permanence korile hane so eta mo slide to change korile apun dekhi pai jabo option to hane so mo ei dhorone jam moi eto mo tai aso dekhisa 20 number প্রশ্ন Piaget believed children learn best through so Piagetor মতে so children best কেতিয়া শিকে memorization observation তেওঁ কোৱা কথাই নহয় passive নহয় কি হ'ব active exploration passive হ'বই নোৱাৰে কাৰণ তেওঁ কি হয় constructivist হয় হয়নে constructivist আৰু constructivist মতে children কি হয় child কি হয় active learner হয় আৰু তেওঁলোক কি হৈ লাগিব actively participate কৰিব লাগিব হয়নে তেওঁলোক কি হ'ব active participator হ'ব লাগিব বা participants হ'ব লাগিব done okay complete so etu question e hek sage jodi konuba apnaloke app to install kora nai tia lage kori lobo সম্পূৰ্ণ class to এতিয়াও সময় আছে গুটে pdf খিনি আপুনি mcqs খিনি পাব কাৰণে মাত্ৰ 599 পে কৰি পেলাই বিদ্যা কোচিং কিতাপৰ app to download কৰি পেলাই ধুনিয়াকৈ ৰেজিষ্টাৰ কৰি লব সকলো পাই যাব thank you very much next class ৰ কাৰণে কি লাগে যদি পাৰে কমেন্টত দিব নহলে মই মোৰ ফালৰ পৰা ৰেডি কৰিব লাগিব good night